নাজিৰাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জয় বাপু জয় ভীম জয় সংবিধান শীৰ্ষক অভিযান কাৰ্যসূচী অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আহ্বান আৰু নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ নিৰ্দেশনা অনুসৰি সংবিধানৰ ৭৫ বছৰ পূৰ্ণতাৰ লগতে মহাত্মা গান্ধীয়ে ১৯২৪ চনত কংগ্ৰেছ দলৰ সভাপতিৰূপে সভাপতিত্ব কৰা ১০০ বছৰ পূৰ্ণতাৰ স্মৃতিত সমগ্ৰ ভাৰতবৰ্ষত জয় বাপু জয় ভীম জয় সংবিধান শীৰ্ষক অভিযান কাৰ্যসূচী চলোৱা হৈছে। এই বিশেষ অভিযানৰ অংশস্বৰূপে আজি নাজিৰা ব্লক কংগ্ৰেছৰ উদ্যোগত নাজিৰাৰ MC ক্লাবৰ এখন সভা অনুষ্ঠিত হোৱাৰ লগতে নাজিৰাৰ নাট্য মন্দিৰৰ পৰা নাজিৰাৰ MC ক্লাবলৈ এক পদযাত্ৰা কাৰ্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ, বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ লগতে কংগ্ৰেছ দলৰ কেইবাগৰাকীও নেতা বিষয়ববীয়া। নাজিৰাৰ পৰা জাকিৰ হুছেইনৰ ৰিপৰ্ট লাইভ অসম। সমষ্টিৰ নাজিৰা ব্লকৰ কাৰণে জয় ভীম জয় বাপু জয় সংবিধান এই শীৰ্ষক অভিযান আৰম্ভ কৰিম। আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া, প্ৰাক্তন সভাপতি পৱন সিং ঘাটোৱাৰ ডাঙৰীয়াৰ নেতৃত্বত আমি এটা পদযাত্ৰা কৰিলোঁ আৰু আমি আগন্তুক সময়ত আমাৰ গোটেই সমষ্টিতে এনেকুৱা কাৰ্যসূচী ল'ম বিভিন্ন ব্লকত। আজি একমাত্ৰ নাজিৰা ব্লকৰ অধীনত আমাৰ ১৩খন পঞ্চায়ত আছে। এই ১৩খন পঞ্চায়তৰ আমাৰ কৰ্মীসকলক লৈ কৰ্মী সভা কৰিছোঁ আৰু আপোনালোকে জানে দেশৰ গণতন্ত্ৰৰ প্ৰতি বৰ্তমান ভাবুকি আহি গৈছে, সংবিধানৰ প্ৰতি ভাবুকি আহি গৈছে। সুপ্ৰিম কোৰ্টৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলে কৈছিলে যে দেশত গণতন্ত্ৰ বিপদাপন্ন, তেওঁলোকৰ যেনেধৰণে স্বতন্ত্ৰভাৱে কাম কৰিব লাগে সেই কাম কৰিব পৰা নাই। সুপ্ৰিম কোৰ্টৰ জাজসকলে কৈছে ED CBI এইবিলাক শাসকৰ বহতীয়া হৈ গৈছে আৰু তেওঁলোকক ভাটৌ চৰাই নিচিনাকৈ সজাত থকা ভাটৌ চৰাই নিচিনা ব্যৱহাৰ কৰা হৈছে, তেওঁলোকৰ স্বতন্ত্ৰতা নাই। ঠিক তেনেকৈ নিৰ্বাচনী আয়োগৰ যি স্বতন্ত্ৰতা সেয়াও এতিয়া আইন সংশোধন কৰি নাইকিয়া কৰা হৈছে। আমি বিভিন্ন সময়ত কৈ আছোঁ যে নিৰ্বাচনত বিভিন্ন ধৰণৰ অনিয়ম হয়, সেই অনিয়মখিনি ঢাকিবলৈ নিৰ্বাচনী আইন সংশোধন কৰা হৈছে। মহাৰাষ্ট্ৰত 4 মাহৰ ভিতৰত ৭৪,০০০ ভোটাৰ বৃদ্ধি পালে। কেনেকৈ বৃদ্ধি পালে, কেনেকৈ সন্ধিয়া 5 বজাত যেতিয়া ভোটগ্ৰহণ পৰ্ব শেষ হয় তাৰপিছত কেনেকৈ লাখ লাখ ভোটাৰে ভোটদান কৰিলে সেই কথাবিলাক আমাক আজি ক'ব নিবিচাৰে। আৰু সংবিধানত যেনেকৈ আমি কৈছিলোঁ যে আমাৰ এটা সমতা হ'ব লাগিব, সমাজবাদ হ'ব লাগিব, ধৰ্ম নিৰপেক্ষতা হ'ব লাগিব, আমাৰ ন্যায় হ'ব লাগিব, এইখিনিৰ পৰা যেন আজি বহুত অঞ্চলত চৰকাৰীভাৱে বহুত লোকক বঞ্চিত কৰিব পৰা বিচৰা হৈছে। আৰু কোৱা হয় যে যদিহে এটা বিশেষ ৰাজনৈতিক দলক ভোট নিদিয়ে তেতিয়াহ'লে ভোটাৰবিলাক পাকিস্তান যাব লাগে। আকৌ কোনোবাই কয় যে যিখন সংবিধান 1949 চনত বাবা চাহেবে আমাক গ্ৰহণ কৰিলে, আমি দেশৰ জনগণে গ্ৰহণ কৰিলোঁ 1949 চনত, আৰু তেখেতসকলে কয় যে এবছৰ আগত ৰাম মন্দিৰ নিৰ্মাণ হ'ল, যেতিয়া সম্পূৰ্ণ হ'ল সেইদিনাখনে বোলে আমাৰ দেশত বোলে দেশখন স্বাধীন হ'ল। এইবিলাক কথাৰ অপপ্ৰচাৰৰ পৰা ৰাইজক আমি সচেতন কৰিব লাগিব, সজাগ কৰিব লাগিব। আৰু কংগ্ৰেছৰ নেতৃত্বত, মহাত্মা গান্ধীৰ নেতৃত্বত যেনেকৈ দেশৰ স্বাধীনতা আন্দোলন হৈছিল, তাৰ পৰৱৰ্তী সময়ত খাদ্যৰ অধিকাৰ, আমাৰ স্বাস্থ্যৰ অধিকাৰ, শিক্ষাৰ অধিকাৰ, কামৰ অধিকাৰ, এই গোটেইবিলাক অধিকাৰ কিন্তু কংগ্ৰেছে আইন কৰি দিছিলে। সেই কথাবিলাকৰ পৰা এতিয়া জনগণক আঁতৰাই ৰাখিব বিচৰা হয়। তেওঁলোকক 10 তাৰিখৰ দিনাখন কিছুমান বিনামূলীয়া বস্তু দিব বিচৰা হয়, যাৰ অৰ্থ হ'ল যে বিনামূলীয়া খাদ্য নাপালে কিজানি আমাৰ দেশৰ নাগৰিকৰ অৱস্থা বেয়া হৈ যাব। আৰু যিসকলে কাম কৰি খায় তেওঁলোকৰ কাৰণে কোনো আঁচনি নাই, নিবনুৱাৰ কাৰণে চাকৰি নাই, আৰু যিসকলে শিক্ষিত হৈ শিক্ষকতা কৰি আছে, কলেজত অধ্যাপনা কৰি আছে, তেওঁলোকৰ কাৰণে আজি 23 তাৰিখতো দৰমহা নাই। আপোনালোকে গতিকে এই গোটেইবিলাকৰ বিৰুদ্ধে এটা পৰিৱৰ্তন লাগিব, জনগণক সচেতন কৰিবলৈ আমাৰ এই যাত্ৰা। ৰিপৰ্টাৰ লাইভ।